ধুনীয়াকৈ হয়, কিন্তু এই ব্লেডটো হ'ল আপোনাৰ MS হাৱাই, এইটো MS হাৱাই DS। যিহেতু নতুন মানুহ ইমান এক্সপিৰিয়েঞ্চ নাই আৰু কাটি আছে, ঠিকেই আছে। এতিয়া লাহে লাহে তেওঁৰো হাতটো বহি যাব। কিন্তু কথাটো হ'ল কি বন্ধুসকল, ডালটো ফাটিব নালাগে। ডালটো ফটা নাই, ডালটো ফটা নাই। আপোনালোকে চাওক, এই ডালখিনি এটাও ফটা নাই। কৰে এই ডালখিনি ফাট মাৰিলে মানে গছটো দুৰ্বল হৈ যায়। যদি ইয়াত ফাট মালে তো ইমানটোলৈকে পচি যায়, এইটো বেয়া হৈ যায়। হ'ব পাৰে গোটেই গছটোৱে মৰি যাব পাৰে। সেইটো কাৰণে মানে আপোনাৰ ডালটো ফাট মেলিব নালাগে। এইখিনি কথা সকলো ইয়াৰ বিষয়লৈ ডিটেইলছ এইটো মেনুৱেল আছে। ইয়াত মেনুৱেলত সম্পূৰ্ণ ইয়াত দিয়া আছে, কেনেকৈ কি কৰিব লাগে। আপোনালোকে যদি মেচিনটো পাৰচেছ কৰে, লৈ লয়, তেতিয়া আপোনালোকে ঘৰতে চাই ল'ব পাৰিব। ইয়াত সম্পূৰ্ণ দিয়া আছে, কেনেকৈ কোনটো নোট ক'ত লাগিব, কেনেকৈ ফিটিং কৰিব লাগিব। ইয়াকতো ঘৰত আনি এছেম্বল কৰিব লাগিব, নিজে ফিটিং কৰিব লাগিব। কিছুমান পাৰ্টছ আছে, যেনেকৈ তাৰ ছেফগাৰ্ড হ'ল, এইবিলাক উল্টা পুল্টা ফিটিং কৰিলে মানে নিজক কাটি পিনে মানে অসুবিধা লাগে। এইটো হৈছে আপোনাৰ DS-ৰ ব্লেড, আৰু এইটো DS বা LP মাৰোঁতে এই ডিছটো ব্যৱহাৰ কৰা হয়। কিন্তু এতিয়া কি হ'ল, এই ওপৰৰ যোনটো এতিয়া কাটিংটো হৈ আছে, এইটো ব্লেডে ধুনীয়াকৈ হয়। কিন্তু এই ব্লেডটো হ'ল আপোনাৰ MS হাৱাই, এইটো MS হাৱাই DS ধুনীয়াকৈ যায়। কিন্তু এতিয়া এইটো ধাৰটো মানে ইমান ধুনীয়াকৈ হোৱা নাই। মানে এই ধাৰটো বনাব লাগিব। এইটো চাব পাৰে, এই ধাৰটো সম্পূৰ্ণ ভালকৈ হোৱা নাই। আৰু হ'লে মানে এইটো চাইডে অলপ ধাৰটো বনাব লাগে। সেইটো কাৰণে এইটো বহা নাই নহয়, এইটো অলপ বেকা আছে নাই। ইয়াতে ঠেটটোতো ইয়াতেই আছে। ইয়াৰ এটা ঠেট ইয়াত আছে, এইফালে এইটো এটা এইফালে এইটো বস্তুটো বেকা নাই। এইটো ইয়াতেই বহে নেকি, এনেকৈ টাইপৰ। হ'ব পাৰে মেচিনৰ এইটো তেনেকৈ ছিষ্টেমতো দিয়া পাৰে। অলপ এনেকৈ কৰি দিম ন, এইটো অলপ এনেকৈ বেকাকৈ হ'লে মানে এনেকৈ আছিলেতো, অলপ এনেকৈ কৰি দিছোঁ। এতিয়া কাটিবলৈ ভাল লাগিব। এতিয়া এই দাদাজনক মই সুধিম কিমানত মেচিনটো লৈছে। দাদা, আপুনি মেচিনটো কিমানত লৈছিলে? মেচিনটোৰ দাম হয় 22,000। 22,000 না? হয়, মই তাৰপৰা আনি থকাৰ কাৰণে অলপ মোক কমত দিলে। আচ্ছা, মোক 20,000 দিলে। 20,000 প্লেট লগাই আৰু এইখিনি সম্পূৰ্ণ মানে টুলছ যিমান আছে মানে সম্পূৰ্ণ লগাই মেলি আপোনাক 20,000 ল'লে। 20,000 না? তো গতিকে মেচিনটো ক'ৰ পৰা আনিলে আপুনি? মই সোণাৰী, এইটো চিড মেচিন বুলি কয়। সোণাৰীৰ পৰা আনিলে ন? গতিকে বন্ধুসকল, আপোনালোকে শুনিলেই কি এইটো সোণাৰীৰ পৰা অনা হৈছে। মানে আমাৰ এই ওচৰতে, বেছি ওচৰত বুলি ক'লে ইমান ওচৰতো নহয়, ইমান দূৰৰ পৰা আনিছে তেওঁ। আগতে যিমান মেচিনৰ মই ভিডিঅ' বনাইছিলোঁ, সেইখিনি মেচিনৰ হ'ল আপোনাৰ চাহটো আনিছে, চাহটো খাই লওঁ। সেইবোৰ মেচিন হ'ল আপোনাৰ বন্ধুসকল তিনিচুকীয়াৰ পৰা অনা।
তো আপোনাৰ ওচৰত যিটো হোমটাউন আছে হোমটাউনত গৈ আপুনি যদি হেৰি কৰে, চবে কমেণ্ট কৰি থাকে কি ভিডিঅ'টো মেচিনটো ক'ত পোৱা যায় বা ক'ৰ পৰা ল'ব পাৰি। তো আপোনালোকে খবৰটো লগাব, নিশ্চয় পাই যাব আপোনালোকে। আৰু এই মেচিনটি কাটিলে আপোনাৰ মানুহ বিচাৰি থাকিব নালাগে। আজিকালি মানুহ বিচাৰি পোৱা নাযায়, ইমান অসুবিধা হয় বাগানটো কাটিবলৈ। এইটো কাৰণে যদি মেচিনটো আপুনি লৈ লয়, নিজে আপুনি কাটিং কৰিব পাৰে। আৰু ডালখিনি ফাট নাখায় সেইটো নিজে জানিব লাগে। ডিচটো ভাল কোৱালিটি আনিব, ভাল ব্ৰেণ্ডৰ আনিব। গতিকেলৈ বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। গতিকেলৈ আপোনালোকে চাই, এওঁলোকে 3 দিন আগত এই মেচিনটো লৈছে। আজিৰ পৰা প্ৰথম নিজে, আগতো কটাও নাই, নিজে কাটিছে। আৰু কাটি কোনেনো শিকি আহে বাৰু, নিজে কাটি হাতটো বহি যাব লাহেকৈ। গতিকেলৈ আপুনি যদি পাৰে আপোনালোকে তেনেহ'লে এনেকৈ মেচিন এটা পাৰচেছ কৰি ল'ব। ধন্যবাদ।